নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। বন্ধুসকল, এই ইউটিউব নামৰ জনপ্ৰিয় এপটোৱে বিশ্বৰ বহু লোকক নিজৰ প্ৰতিভা দেখুৱাই জনপ্ৰিয়তাৰ শীৰ্ষত তুলিবলৈ সক্ষম হৈছে। লগতে এই এপটোৱে বহু লোকক সংস্থাপনো দি আছে। তাৰে ভিতৰত 2023 চনৰ আমাৰ অসমৰ সকলোতকৈ বেছি সফলতা লাভ হোৱা 10জন ইউটিউবাৰৰ বিষয়ে আলোচনা কৰিম আৰু তেওঁলোকে মাহত কিমান টকা ইনকাম কৰে সেয়াও জনাই যাম। তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 10, আই লাভ ট্ৰেভেল এণ্ড ফুড। এই ইউটিউব চেনেলটোৰ অনাৰজন হৈছে বিকাশ চেত্ৰী। তেওঁৰ এই চেনেলটো খুলিছিল 2018 চনত। এই চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰ হৈছে 10,70,000। তেওঁ মাহত প্ৰায় 1 লাখতকৈ অধিক টকা ইনকাম কৰে। নম্বৰ 9, বাদ্দিছ। এই ইউটিউব চেনেলটোৰ অনাৰজন হৈছে ৰাব্বানী স্বয়াম। ৰাব্বানী স্বয়ামে এই চেনেলটো খুলিছিল 2017 চনত। বৰ্তমানলৈকে এই চেনেলটোত ছাবস্ক্ৰাইবাৰ হৈছে 12,40,000। তেওঁ এটা ভিডিঅ'ত এই চেনেলৰ পৰা 2-3 লাখ টকা ইনকাম কৰে। নম্বৰ 8, নিউজ বয়। নিউজ বয় ইউটিউব চেনেলটোৰ অনাৰজন হৈছে মিলন শৰ্মা। মিলন শৰ্মাই এই চেনেলটোত হিন্দীত ভিডিঅ' বনায়। তেওঁ এই চেনেলটোত ভাৰতবৰ্ষৰ চেলিব্ৰিটিসকলৰ নিউজ আপডেট দিয়ে। তেওঁ এই চেনেলটো খুলিছিল 2019 চনত। বৰ্তমানলৈকে তেওঁৰ ছাবস্ক্ৰাইবাৰ হৈছে 11,90,000। তেওঁ মাহত প্ৰায় 5-6 লাখ টকা ইনকাম কৰে। নম্বৰ 7, ডিম্পু বৰুৱা। অসমৰ সকলোতকৈ জনপ্ৰিয় ইউটিউবাৰজনেই হৈছে ডিম্পু বৰুৱা। তেওঁ এই ইউটিউব চেনেলটো খুলিছিল 2017 চনত। বৰ্তমানলৈকে এই চেনেলটোত প্ৰায় 18 লাখ ছাবস্ক্ৰাইবাৰ আছে। তেওঁ এই চেনেলটোৰ পৰা প্ৰায় 2 পৰা 3 লাখ টকা ইনকাম কৰে। নম্বৰ 6, বি বইজ। তেওঁৰ ৰিয়েল নাম হৈছে সঞ্জয় বড়ো। তেওঁ এই চেনেলটোত প্ৰথম ভিডিঅ' আপলোড কৰিছিল 2019 চনত। বৰ্তমানলৈকে তেওঁৰ মুঠ ছাবস্ক্ৰাইবাৰ হৈছে প্ৰায় 18,40,000। তেওঁৰ এই চেনেলটোত আচৰিত ধৰণৰ ভ্লগ ভিডিঅ' আপলোড কৰে। তেওঁৰ মান্থলি ইনকাম প্ৰায় 3 পৰা 4 লাখ টকা। নম্বৰ 5, ভইচ আছাম। এই ইউটিউব চেনেলত প্ৰথম ভিডিঅ' আপলোড কৰিছিল 2017 চনত। এই ইউটিউব চেনেলটোৰ অনাৰজন হৈছে অৰূপ। বৰ্তমানলৈকে এই চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰ হৈছে 20,50,000। এই চেনেলটোৰ পৰা মাহত প্ৰায় 3 পৰা 4 লাখ টকা ইনকাম কৰে। নম্বৰ 4, ডিম্পুছ ভ্লগ। এই ইউটিউব চেনেলত তেওঁ প্ৰথম ভিডিঅ' আপলোড কৰিছিল 2018 চনত। বৰ্তমানলৈকে এই ইউটিউব চেনেলত প্ৰায় 27,50,000 ছাবস্ক্ৰাইবাৰ আছে। এই চেনেলৰ পৰা তেওঁ মাহত 3-4 লাখ টকা ইনকাম কৰে। নম্বৰ 3, স্বয়াম। তেওঁ এই ইউটিউব চেনেলটোত প্ৰথম ভিডিঅ' আপলোড কৰিছিল 2020 চনত। তেওঁৰ এই চেনেলটোত মুঠ ছাবস্ক্ৰাইবাৰ সংখ্যা হৈছে 28,90,000। তেওঁ এই ইউটিউব চেনেলটোত হিন্দীত ভিডিঅ' আপলোড কৰে। নম্বৰ 2, RG বাকেট লিষ্ট। তেওঁৰ এই ইউটিউব চেনেলটোত প্ৰথম ভিডিঅ' আপলোড কৰিছিল 2017 চনত। এই ইউটিউব চেনেলত এনিমেশ্যন ভিডিঅ' আপলোড কৰে। এই ইউটিউব চেনেলত মুঠ ছাবস্ক্ৰাইবাৰ হৈছে 31,10,000। নৰ্থ ইষ্ট তথা অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ ইউটিউব চেনেলটো হৈছে ভাইটি মিউজিক কোম্পানী। এই ইউটিউব চেনেলৰ অনাৰজন হৈছে মুস্তাফিজুৰ ৰহমান। তেওঁ এই চেনেলটোত প্ৰথম ভিডিঅ' আপলোড কৰিছিল 2016 চনত। বৰ্তমানলৈকে এই চেনেলটোত মুঠ ছাবস্ক্ৰাইবাৰ হৈছে 54,50,000। এই ইউটিউব চেনেলৰ পৰা তেওঁ মাহত 50 লাখতকৈ অধিক টকা ইনকাম কৰে। এইসকল ইউটিউবাৰৰ ভিতৰত আপোনাৰ কোনজন প্ৰিয় ইউটিউবাৰ কমেণ্ট বক্সত জনাব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। জয় আই অসম।